নমস্কাৰ সকলোকে ভিডিঅ' আৰম্ভ কৰিছোঁ। এতিয়া সময় 10টা বাজিবৰে হ'ল। সদায় এই টাইমতে মই আৰম্ভ কৰোঁ ভিডিঅ'। কি কৰি আছা? তাক জলপান দিছিলোঁ খাবৰ কাৰণে। আৰু আজি যাব লাগিব স্কুল, মানে তাৰ অংগনবাড়ী স্কুল। তাৰ ভিটামিন পোৱা নাই, মানে তাৰ 1.5 বছৰ বয়সত যোনটো বেজি দিয়া হৈছিলে সেইটোৱে। তাৰ পাছতে আৰু তাৰ মানে একো পোৱা নাই, ভিটামিন হওক বেজি হওক একো পোৱা নাই। গতিকেলৈ আজি যাব লাগিব। তাৰ যিহেতু 2 বছৰ 3 মাহ হ'ল, এতিয়া বৰ্তমান চলি আছে বয়স। তো এতিয়া 2 বছৰতে পাব লাগিছিলে, কিন্তু দিয়া হোৱা নাই। যোৱা মাহত মাতিছিলে, কিন্তু যোৱা মাহত সময় মিলাব নহ'ল। এই মাহতে খুৱাব পাৰিব বুলি কোৱাৰ কাৰণে আকৌ এই মাহত লৈ যাওঁ। আৰু 10:30 11টামান বজাৰ ভিতৰত মাতিছে, মই লৈ যাম তাকে। চাওঁ যদি পাৰোঁ মই টেম্পুতে লৈ যাম চাগে। দেউতাকক নামাতো আৰু, যিহেতু দেউতাকৰ অফিচৰ ওচৰতে বাৰু অংগনবাড়ী স্কুলখন। আৰু একদম ওচৰতে নহয়, মানে খোজকাঢ়ি যাব পৰা ডিষ্টেঞ্চত। গতিকেলৈ টেম্পুত যাব লাগিব, নহ'লে বাইকত হওক, মানে য'তে হওক তেনেকৈ যাব লাগিব। খোজকাঢ়ি যোৱা ডিষ্টেঞ্চত নহয় ইয়াক লৈ পেলাই। এনেই মই অকলে হোৱাহেঁতেন পাৰিলোহেঁতেন খোজকাঢ়ি যাবৰ কাৰণে, মানে যাওঁ তেনেকৈ। কিন্তু এতিয়া সেই ল'ৰাক লৈ অকণমান দিগদাৰ হ'ব, যিহেতু হাইৱে, একদম নেশ্যনেল হাইৱে, মানে এটি ৰোডৰ কাষে কাষে যাব লাগিব। আৰু গতিকেলৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ এনেকৈয়ে। কালি ভিডিঅ' কৰা নহ'ল, কালি ৰাতি নহ'ল আৰু ভিডিঅ' কৰা, দিনতে যি কৰিলোঁ। এতিয়া এইখিনি লৈ পেলাই খেলি আছে, আৰু লগতে মই তাক অকণমান জলপানো খাব দিছোঁ। ৰাতিপুৱা একো নাখালেহি, সেইটো কাৰণে বোলো জলপান অকণমান খাই লোৱা, তাৰপাছতে ওলাই মেলি তাক লৈ যাব লাগিব। 10টা বাজিলে, 10:30মান বজাত ওলাম আৰু ওলাই মেলি যাম। দেখুৱাই থাকিম আপোনালোকক। আৰু ৰ'দটো দিছে আজিও, দিনত বহুত বেছি গৰম। আচলতে শিৱৰাত্ৰি পাইছেহি ন, শিৱৰাত্ৰিৰ আগতে মানে কি হয়, এনেকৈ গৰমটো অকণমান লাগে। শিৱৰাত্ৰিৰ পৰা গৰমটো অনুভৱ হয়েই আৰু ভালকৈ। তাৰ আগৰ পৰা অকণমান, মানে আজিকালি আকৌ গৰমটো বেছি ন, ঠাণ্ডাটো কমি গৈছে, যিহেতু গছ গছনি নাই, গ্ল'বেল ৱাৰ্মিং হৈ গৈছে গোটেইখন। আৰু গতিকেলৈ ভিডিঅ' আৰম্ভ কৰিছোঁ এনেকৈ, দেখাই থাকিম আজিৰ দিনটো। ল'ৰাক লৈ য'তে নাযাওঁ, ক'ৰবাত গ'লে মানে এই দুটানি বটলটো নিবই লাগিব। মানে কি হয়, পটককৈ পানী খাই দিব বিচাৰে যে, পানী খোৱা লাগে, দৌৰা ধপৰা কৰি থাকে। গতিকে এই বটলটো মই এইটো লৈয়ে যাওঁ। এটা ডাঙৰ ফ্লাক্স আনিছিলোঁ, কিন্তু হ'লেও মানে সেইটো নিনো আৰু বহুত ডাঙৰ হৈ যায়। আৰু বহুত বেছি দেৰিও নাথাকোঁ নহয়, অলপ সময় থাকিম। গতিকেলৈ এইটোৱে হৈ যাব। গৰম পানী অকণমান ভৰাই লৈ গৈছোঁ। বাকী নহ'লে ফ্লাক্স এটা আছে, সেইটো লৈ যাব লাগিব। কিবা কিবি খাই দিয়ে যে পটককৈ, চকলেট এটা দোকানৰ পৰা কিনি দিয়ে দেউতাকে, তো খাই দিয়াৰ কাৰণে পানী পিয়াহ লাগে, আৰু এইটো মানে থাকেই। যিহেতু এতিয়া বাৰু ডাঙৰ হৈছে, সি অলপমান পানী সৰহকৈ নিব লাগিব। কিন্তু এইটোৱে মই কামটো চলাই দিওঁ। এতিয়া 10:30 হ'বৰে হ'ল, মই ওলাওঁ, তাকো উলিয়াওঁ, তাৰপাছতে আমি যাওঁ। মেলি হৈ গ'ল। আৰু এইযোৰ কাপোৰ পিন্ধিবৰ কাৰণে মই কিমান যে কাপোৰ উলিয়াবলগীয়া হৈছে নহয়, মানে এইটো নহয়গৈ, সেইটো নহয়গৈ, আৰু কেইটামান একদম মানে আগৰ আছিলে পুৰণা কাপোৰ, সেইকেইটা মানে নহয়গৈ মোলৈ। আৰু এটা পিন্ধিলোঁ, এনেকুৱা খজুৱাই যে, এইবোৰ বিচা চিচা আছিলে নেকি নাজানো আৰু। এতিয়াতো ফাইনেলি মই এইটোকে পিন্ধিছোঁ, আৰু যি আছে তাকে পিন্ধিছোঁ। তো কালি যোনটো পিন্ধি গৈছিলোঁ সেইটো নিপিন্ধো আছে, একেটাকে পিন্ধিব মন নাযায়। আৰু সেইটো মানে বৰ অকণমান ৰাফ হয় কাপোৰটো, ইমান মানে কটন নহয় বাৰু, মই কৈছোঁৱে। আৰু গতিকেলৈ এইটো পিন্ধি গৈছোঁ, এইটো অকণমান ভাল লাগিছে আৰু পিন্ধিবলৈ, মানে কমফৰ্ট পাব লাগে ন কাপোৰটো। কিন্তু মানে সস্তীয়া কাপোৰ কিনিলে এনেকুৱা হয়, বৰ কমফৰ্টটো নহয়। কিন্তু হ'লেও আৰু তেনেকেই পিন্ধা হয় আৰু। এতিয়া ল'ৰা ওলোৱাই নাই, তাই সি ক'ত গ'ল জানো, বিচাৰোঁগৈ তাক বিচাৰি আনো, তাক উলিয়াই লওঁ, তাৰপাছতে যাওঁ। 10:30 হ'লতো আনিছোঁ, একদম মালিকৰ ঘৰত আছিলে। এইটো কাপোৰটো পিন্ধাওঁ। এইটো তুমি ফুফু যাবানে নোযোৱা? তুমি ফুফু যাবানে নোযোৱা কোৱাচোন? ফুফু যাবা নাই তুমি? কাপোৰটো পিন্ধি লোৱা আকৌ, ফুফু যাবা যদি। আহা। আমাৰ ল'ৰা আকৌ যায় চাইকেল লৈ, তাক মানে চাইকেল লৈ গেটখন খুলি দিব লাগে, আৰু চাইকেল লৈ সি যাব বিচাৰিছে। মই বোলো নহয়, পাপা আহিছে দিয়া, পাপাৰ লগত আমি বাইকতে যাম। মানুহজন আহিলে বাৰু, বাইকতে গোটেই তিনিওটা গ'লোঁ। যিহেতু অকণমান স্কুলখন সোমোৱা আছিলে মেইন ৰাস্তাৰ পৰা, অটত গ'লেও মই অকণমান খোজকাঢ়ি যাব লাগিব যিহেতু, সেইটো কাৰণে মানুহজনে একে কোবতে লৈ গ'ল বাইকতে, আৰু গ'লোঁ বাৰু। আৰু ভিটামিন দিয়া হৈ গ'ল তাক, সি বহুত বেছি কান্দিলে, হ'লেও ভিটামিন দি আনিলোগৈ স্কুলৰ পৰা ল'ৰাক ভিটামিন দি। আৰু সি খালে, দৰৱ মানে খুৱাইছিলে অংগনবাড়ী কৰ্মীগৰাকীয়ে, তো তেখেতে খোৱালে, ই খাই দিলে মানে দেই, ই খালে বাৰু ধুনীয়াকৈ। অংগনবাড়ী কৰ্মী নহয়, আচলতে আশা কৰ্মীয়ে হ'ব তেখেত। আৰু বাকী আজি মানে বহুত দিনৰ মূৰত গ'লোঁ স্কুললৈ। এনেই মানে গৈ থকা হয় নহয়, কিন্তু এতিয়া মানে ল'ৰাৰ ধৰক বেজী নাই, তো বেজী দিবলৈ গৈ থকা হৈছিলে আগতে।
বহুত সোনকালে গৈ থকা হৈছিলে। এতিয়া 1.5 বছৰে বেছিটো দিয়াৰ পৰা তাৰ আৰু বেছি নাই, আকৌ আছে 5 বছৰত আছে। আৰু এতিয়া মানে ভিটামিনে পাই থাকিব 6 মাহৰ মূৰে মূৰে, গতিকে ভিটামিন খুৱাবৰ কাৰণে গৈ থাকিব লাগিব। আৰু সি ইমানেই কান্দিলে, তাক মানে ANM বাইদেউগৰাকীয়ে মাতিলে আৰু যে বহু দিনৰ মূৰত দেখিছে, তাক মানে ল'ব বিচাৰিলে। নাই, সি ইমানেই কান্দিলে মানে দেউতাক কৈছিলে, তো দেউতাকৰ কোলাতে মানে উঠিয়ে থাকিলে, আৰু দেউতাকৰ কোলাতে গৈ পেলাই তেনেকেই মানে খুৱাইছে আৰু দৰৱ। ই মানে কাৰো ওচৰত নাযায়, সেইটোৱে দিগদাৰ। এনেই একো নাই, অকল দেউতাকৰ ওচৰত, অকল দেউতাকক পালেতো মোকো নালাগে মানে এনেকুৱা। তো এতিয়া আকৌ আহি পেলাই এয়া আৰু 4টা কিনি দিলোঁ চকলেট, 4টা চকলেট, 2টা চক'পাই কিনি পেলাই লৈ আনিছে। ক'ৰবাত ওলাই গ'লে মানে এয়া পইচা খৰচ। অকণমান ল'ৰা ছোৱালী থাকিলে প্ৰত্যেক চবৰে হয় চাগে ন, মাকবিলাকৰ হয়ে আৰু এনেকুৱা। মানে সৰু ল'ৰা ছোৱালী য'ত থাকিব নহয়, ওলাই মেলি গ'লে পইচা কেইটামান হাতত নিবই লাগিব। মই আকৌ 1 টকা নিয়া নাই, কাৰণ মোৰ খুচুৰা নাছিলে। তেতিয়া তেনেকৈ দেউতাক আছিলেতো, অনলাইন পে'মেণ্ট কৰি পেলাই দিলোঁ, লৈ আনিছোঁ। নহ'লে নামানে ন আজিকালি ল'ৰা যে। আগতে আকৌ আমি তেনেকেই ক'ৰবাত গ'লে মানে সুতামুখে আহোঁ ন, মাহঁতে আমাক ইমান কিনি নিদিয়ে, কেতিয়াবা কিনি দিয়ে কাৰ্চিত, কিন্তু এনিটাইম মানে এনেকৈ জোৱাইৰ প্ৰতি কিবা এটা বস্তু কিনি পেলাই আনি নিদিয়ে দেই আমাক। এতিয়া আকৌ ল'ৰা ছোৱালী সম্পূৰ্ণ বেলেগ। তো এতিয়া সি মোবাইল চাই আছে, বাহিৰত যাব বিচাৰিছিলে, মই দিয়া নাই, বহুত বেছি ৰ'দ, গতিকে মই মোবাইলটো দিবৰ কাৰণে বাধ্য। আৰু অকণমান সময় যাব, বহুত বেছি দেৰি নাচায়। তাৰ এইটোৱে ভাল যে মোবাইল দি থ'লে যে একদম একেৰাহে মোবাইলেই চাই থাকিব গোটেই দিনটো, সেইটো কেতিয়াও নাথাকে সি। তো অলপ সময় মোবাইল থাকিব, আৰু আমনি পালে মানে সি আকৌ খেলিবলৈ যাব, নিজে খেলি থাকিব। আৰু মই নগ'লেও নিজে খেলি থাকিব। তো মই গ'লে বাৰু বেলেগ কথা। দিনটো মোৰ এইবোৰ সামৰোতে যায়। মই এতিয়া উলিয়াই থৈ সি বাহিৰত গ'ল, এতিয়া মই এইবিলাক সামৰিব লাগিব। মই এতিয়ালৈকে ভাত খাব পৰাই নাই, 1টা বাজিলে। তাক ভাত কেইটামান খোৱালেও, 2টেপা খালে, তাৰ সেয়া চিটিখন খাই থাকিব, তেনেকৈ তাৰ পেটটো ভৰি থাকিব। আৰু সি এইবোৰ কামবোৰ বঢ়াই এবাৰ ভিতৰলৈ আহিব, আকৌ ভিতৰত কাম বঢ়াই আকৌ বাহিৰলৈ যাব, বাহিৰত গোটেই বস্তু বাহানিব, অচিজিল মানে তাৰ খেলা বস্তু চব বাহিৰত পেলাই থৈ আহিব তেনেকেই। আৰু ক'ব নোৱাৰি ন, ৰাস্তাৰ কাষতে ঘৰ, আৰু তাত তেনেকৈ বস্তু হেৰাইছেও, সেইটো কাৰণে অকণমান ভয়ো লাগে। কাৰণ সেই আগৰ মানে সৰু JCB বা এনেকুৱা কিবা কিবি হেৰাইছে। এতিয়া তাৰ ক'ত গ'ল মই নিজেই বুজি পোৱা নাই, মানে হয়তো বাহিৰতে আছিলে নেকি পৰি, আৰু বাহিৰত মানে ৰাস্তাৰ কাষত ন, এতিয়া মানে কাক ধৰিম। তো বৰ দিগদাৰ এনেকৈ। সি পেলাই থৈ আহি ভিতৰত ঠালা লগাব, আৰু তেনেকৈ থাকি আহে। মই ভিতৰৰ কামখিনি কৰোঁতে বাহিৰৰ বস্তু চোৱা নহয়, আৰু বাহিৰত সেইফালে অঁতাবলৈ হ'লে ভিতৰৰ অচিজিল, এনেকুৱা হৈ থাকে মোৰ। মানে একজনী মানুহে কোনফালে চাম, এনেকুৱা হয়। অকলে এইটোৱে অকণমান সমস্যা, সেইটো উপায় নাই, এনেকৈ চলিব লাগিব নহয় জানো আমি। এইখিনিতে সামৰি বুটলি লওঁ। বাকী সি বাহিৰতে খেলি আছে, মই চাই আছোঁ বাৰু। তাকো চাই থাকিব লাগে নহয়, এইফালে ভিতৰত কাম কৰি থাকিলেও তাকো চাই থাকিব লাগে, উপায় নাই। তো কেতিয়াবা বহুত আমনি লাগে, এই কৰা কামখিনিকে কৰি মানে বিৰাট আমনি লাগে। এইখিনি এতিয়া মই ব্লকখিনি ভৰাই থৈছোঁ, কিন্তু অলপ দেৰি পাছত আহি পেলাই সি আকৌ তাত ঢালি দিব। আৰু এতিয়া হেৰাইছেও, মানে 200 ব্লকছ নায়েই, ক'ত হেৰাইছে মানে সি ক'ৰবাত দলিয়াই দি আছে, মানে ভিতৰতে আছে বাৰু, ক'ৰবাত দলিয়াই দিয়ে, আগফালে লৈ যায় 2টামান, এনেকুৱা হয় যে তেনেকুৱা। সেইটো আকৌ চিঞৰি আছে তাত, মানে গাড়ীখন লৈ পেলাই খেলি আছে বাৰু। ভয়ো লাগে, চাই থাকিবলগীয়া হয়, সৰু ল'ৰা যে, উপায় নাই আৰু। এইফালে নাই, পাছফালে নাই, আগফালে আছে। এয়াই মোৰ দিনটো কাম, এতিয়ালৈকে ভাত খাব পৰাই নাই। পানী টেপটো খোল খাই আছে, মানে বাচন ধুইছিল, সেইটো পানী টেপ অলপ পৰি আছে পানী। সেইটো আকৌ বন্ধ কৰি থাকিব লাগিব ন, নহ'লে ভাড়াঘৰত থকা মালিকে আকৌ হুলস্থুল লগাই দিব। এইটো কি কৰি আছা? কি কৰি আছা তুমি? কি কৰি আছা? বাহিৰত খেলি আছিলে, এতিয়া আকৌ ভিতৰত আনি ভৰাই দিলে। এনেই জেগা নাই ঘৰটোৰ ভিতৰত, ৰুমটোৰ ভিতৰত, আকৌ আনি এই চাইকেল ভৰাইছে, কি ভৰাইছে, চকু পাই এইটো আছেগৈ এটা, মানে এনেকুৱা কিনি দিছিলোঁ 2টা, এইটো আহিছে। কি কৰা সেইখন? কি কৰিবা? আকৌ লৈ যাবা? এতিয়া আকৌ লৈ যাব হ'ল, পূৰা হাল্লা লগালে, মানে এখন ভিতৰলৈ লৈ আহিবৰ কাৰণে ভিতৰত ভৰাই দিলোঁ, এতিয়া আকৌ নিব হ'ল। নোৱাৰিছে যে চিঞৰিছে। তুমি এখন নি ক'ত নিবা? ৰ'বা মই লৈ যাম চাওঁ, দেখিছেনে বাৰু?
ABCD বজাই আছে আৰু এইখন মোক মামাই দিছিলে মানে মই সৰু কালতে মোৰ মামাই দিছিলে এতিয়া ল'ৰাক দিছোঁ এখন মই এখন ঘৰত যাওঁতে মায়ে থৈ দিছিলে ধুনীয়াকৈ আৰু মায়ে দি পঠিয়াইছিলে হ'ল বাৰু দিন তো ই জন্মৰ পাছতে মায়ে দি পঠিয়ালে এখন সি ABCD বজাব পাৰিব তেনেকৈ পঢ়িব পাৰিব বুলি আৰু মই LP স্কুলত থাকোঁতেই মানে মামাই দিছিলে মোক কিন্তু সেই মামা এতিয়া বৰ্তমান নাই বাৰু ঢুকালে বাকী ভালে হৈ আছে এখন কিন্তু বেটেৰীটো মানে চেঞ্জ কৰিবলগীয়া হয় মাজে মাজে বেটেৰীটো যিহেতু মানে বেয়া হৈ যায় আৰু ন বেটেৰীটো কমি যায় এখন বজাই থকাৰ লগালগ আৰু ই এতিয়া এখন মাজে মাজে বজায় কিন্তু আমনি পালে আৰু এতিয়া বহুদিন হ'ল সি 1 বছৰ হোৱাই নাই তাৰ আগতে মায়ে দি পঠিয়াইছিলে যেখন তোক মামাই দিছিলে নহয় লৈ যোৱা বুলি ই পঢ়িব পাৰিব তো এখন মানে স্কুলত নিয়া হৈছিলে মই LP স্কুলত পঢ়ি থাকোঁতে এখন মানে স্কুললৈ লৈ যাওঁ আৰ্ট স্কুলৰ টিচাৰবিলাকে মানে তেনেকৈ ABCD এখন পঢ়ায় তেনেকৈ আমাক পঢ়াইছিলে মানে মোৰ মনত আছে এতিয়াও সেই ক্লাছ কিমানমান থাকোঁতে জানো 2, 3 এনেকুৱা মান থাকোঁতে তো ইটো বাৰু বহুত সৰুতে পাইছে যিহেতু ভালকৈ থৈ দিয়া হৈছিলে মায়ে ধুনীয়াকৈ ৰাখি থৈ দিছিলে এখন তো সেইকাৰণে বস্তুবিলাক সাঁচি ৰাখিলে ভাল ন নিজৰ সৰুকালৰে হওক এতিয়া ৰিয়ানৰ সৰুকালৰ বস্তুবিলাক কিমান কি ৰাখিব পাৰোঁ নাজানো তো ধেৰ বস্তু হৈ যায় বাৰু কিনি থকা হয় যে যিমান পাৰোঁ চেষ্টা কৰিব লাগিব তাৰ সৰুকালৰ স্মৃতিবিলাক সাঁচি ৰাখিবৰ কাৰণে এতিয়া জোতা চেণ্ডেল পৰা আৰম্ভ কৰি কিমান কি যে কত কি বস্তু মানে দেউতাকে কিনি দিছে খেলা বস্তুৱে হওক যিয়ে নহওক তো সেইবিলাক জানো চাওঁ চেষ্টা কৰি সাঁচি ৰাখিব লাগে আচলতে ধুনীয়াকৈ থৈ দিব পাৰিলে ভাল কিন্তু আমাৰ ভাড়া ঘৰত মানে জেগাৰে অভাৱ তো সেইটো কাৰণে মানে থ'বলৈ অকণমান অসুবিধা হয় এইটো আমনি পালে আৰু অকণমান চলালে